নমস্কাৰ আছামিজ পাঠশালালৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাই আজি আন এটি ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত মই কেইটামান জতুৱা খণ্ডবাক্যৰ অৰ্থ আৰু বাক্য ৰচনা দেখুৱাম। এই জতুৱা খণ্ডবাক্যৰ অৰ্থ আৰু বাক্য ৰচনা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বহুত গুৰুত্বপূৰ্ণ। সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে জতুৱা খণ্ডবাক্যসমূহ জনাটো দৰকাৰ। পৰীক্ষাত এইটো আহিয়ে থাকে আৰু অসমীয়া ভাষাটোত জতুৱা খণ্ডবাক্য, জতুৱা ঠাঁচ বা জতুৱা খণ্ডবাক্য হাজাৰ হাজাৰ আছে, যিবোৰ আমি শিকি শেষ কৰিব নোৱাৰিম নিচিনা লাগে, নহয় জানো? গতিকে কোনবোৰ আহিব, কোনকেইটা আহিব আমি বহুত মনত খেলি মেলি লাগে। কেইটামান চালে নহ'বই, বেছিকৈ যিমান পাৰি বেছিকৈ এই জতুৱা ঠাঁচ বা জতুৱা খণ্ডবাক্যবোৰ শিকিব পাৰিলে আমাৰ নিজৰ কাৰণেও ভাল আৰু ভাষাটো আমি যিমানখিনি আমি জতুৱা খণ্ডবাক্য ব্যৱহাৰ কৰি আমি বা প্ৰয়োগ কৰি আমি লিখিব পাৰোঁ, সিমানেই আমাৰ ভাষাটো বেছি শুৱলা হয় বা শুৱনি হয়। গতিকে আজি আগবঢ়াবলৈ লোৱা প্ৰথমটো হৈছে আউলি বাউলি। আউলি বাউলি, আউলি বাউলি হোৱা এনেকৈ কয় মানুহে কথাতে, আউলি বাউলি। আউলি বাউলি মানে বলিয়াৰ নিচিনা হৈ যোৱা, বলিয়াৰ নিচিনা হোৱা। অৰ্থটো হ'ল সেইটো। মই এতিয়া এটা বাক্য লিখি দিছোঁ, পুতেকৰ দুৰ্ঘটনাৰ খবৰটো পাই মাকজনী আউলি বাউলি হৈছে। আউলি বাউলি হৈছে। তোমালোকে নিজেও বেলেগ বাক্য নিজেও বনাই ল'বলৈ চেষ্টা কৰিবা। তাৰ পিছৰটো আছে আকালৰ ভাত। আকালৰ ভাত মানে, আকাল মানে কি? যেতিয়া খাবলৈ একো নাইকিয়া হৈ পৰে, দুৰ্ভিক্ষ অৱস্থা হয়, তেতিয়া যদি ভাত এমুঠি পোৱা যায়, সেই ভাতমুঠি বহুত মানে সেই দুৰ্ভিক্ষৰ সময়ত এমুঠি ভাতেই বহুত মানে মানুহক জীৱন দান কৰা নিচিনা হয়। আকালৰ ভাত এই জতুৱা ঠাঁচটোৱে কি বুজাইছে? বিপদৰ সময়ত পোৱা সহায়। বিপদৰ সময়ত পোৱা সহায়। বিপদৰ সময়ত পোৱা সহায়। এতিয়া মই এটা বাক্য দিছোঁ, আজিকালি আকালৰ ভাত, একেবাৰে সহজ বাক্য এটা দিছোঁ, আকালৰ ভাত পাবলৈ টান। বা পোৱা নাযায়। তাৰপিছৰটো আছে আৰণি পুৰণি। আৰণি পুৰণি, অতি পুৰণা মানে, আৰণি পুৰণি মানে বহুত পুৰণা হৈ যোৱা, বহুত যুগৰ পৰা চলি অহা, অতি প্ৰাচীন। মই অতি প্ৰাচীন বুলিয়ে লিখিছোঁ।
এৰী চাদৰখন আৰণি পুৰণি যদিও বৰ মৰমৰ। একেবাৰে সহজ এটা বাক্য দিছোঁ। তাৰ পিছৰটো আছে উভতি নচা। উভতি নচা মানে অতিমাত্ৰা উৎপাত কৰা, অট্টপালি কৰা। ল'ৰা ছোৱালীয়ে উভতি নাচিলে শাসন কৰিব লাগে। একদম সহজ বাক্য দিছোঁ। শাসন কৰিব লাগে। আজিকালি মাক দেউতাকে উভতি নাচিলেও ল'ৰা ছোৱালীক শাসন নকৰে। তেনেকৈ লিখিলেও হ'ব বা বেলেগ বাক্য তোমালোকে ভাবি লিখিলেও হ'ব। ডাঠি ক মানে কিবা এটা হ'বই, এনেকুৱাকৈ ডাঠি কোৱা। ল'ৰাটোৱে পৰীক্ষাত পাছ কৰিব বুলি কৈছে। ল'ৰাটোৱে পৰীক্ষাত পাছ কৰিব বুলি কৈছে। আৰু আছে কেইটামান। থুনুক থানাক মাত বুলি যে কয়, থুনুক থানাক মাত। অস্পষ্ট মাত। সৰু ল'ৰা ছোৱালীৰ থুনুক থানাক মাতে মানুহক আমোদ দিয়ে। শুনি খুব ভাল লাগে। থুনুক থানাক মাত কেঁচুৱা ল'ৰা ছোৱালীৰ, বছৰীয়া দুবছৰীয়া ল'ৰা ছোৱালীবোৰৰ প্ৰথম মাত ফুটোতেই যিটো অস্পষ্টকৈ কথাবোৰ কয়, সেইবোৰক থুনুক থানাক বুলি কয়। তাৰপিছত আছে শহাকনীয়া। শহাকনীয়া মানে অনবৰতে সতৰ্ক হৈ থকা, সাৱধান হৈ থকা।
হৈ থকা শহাকনীয়া মানুহ প্ৰায়ে বিপদত নপৰে তাৰ পিছৰটো আছে বিধিৰ লিখন বিধিৰ লিখন বুলি যে কয় সেইটো হ'ল ভাগ্য আমাৰ ভাগ্য বা কপাল এনেকৈ যে কয় মানুহে সেইটো বিধিৰ লিখন কোনেও খণ্ডাব নোৱাৰে বিধিৰ লিখন কোনেও খণ্ডাব নোৱাৰে মই একেবাৰে সহজকৈ লিখিছোঁ খামিদাত মানে সাহস থকা খামিদাত কাৰণেহে ল'ৰাটোৱে নৈখন পাৰ হ'ব পাৰিলে মই এনেকৈ দিছোঁ বাক্যটো তাৰপিছত আছে গা নাই মানে একেবাৰে ক্ষীণমিন কেটেঙা একেবাৰে ক্ষীণ মই ক্ষীণ বুলিয়ে লিখি দিছোঁ বয়সৰ তুলনাত ছোৱালীজনীৰ বয়সৰ তুলনাত ছোৱালীজনীৰ একেবাৰে গা নাই তাৰপিছৰটো আছে গা নাই লিখিলোঁ এতিয়া গা টঙা মানে সুস্থ হোৱা বেমাৰৰ পৰা সুস্থ হৈ উঠা অচিন ৰোগত ভুগি মানুহজনে গা টঙাব পৰা নাই অচিন ৰোগত বা জটিল ৰোগত বুলি লিখিলেও একো নহয় জটিল ৰোগত লিখিলেও ভালহে হ'ব ৰোগত ভুগি মানুহজনে গা টঙাব পৰা নাই তাৰপিছত আছে মহতকৈ শিং চৰা শিং
চৰা মহতকৈ শিং চৰা মানে চম্ভালিব নোৱাৰা অৱস্থা হোৱা চম্ভালিব নোৱাৰা অৱস্থা মই বাক্যটো এনেকৈ লিখিছোঁ আই চাই ব্যয় নকৰিলে আই চাই ব্যয় নকৰিলে মহতকৈ শিং চৰিব আই চাই ব্যয় নকৰিলে মহতকৈ শিং চৰিব মই এনেকৈ দিছোঁ বাক্যটো তাৰ পিছৰটো আছে চকু কপালত উঠা চকু কপালত উঠা মানে আচৰিত হোৱা আচৰিত হোৱা ঠাইখনৰ সৌন্দৰ্য দেখিলে মানুহৰ চকু কপালত উঠিব ঠাইখনৰ সৌন্দৰ্য দেখিলে মানুহৰ চকু কপালত উঠিব আজিৰ ভিডিঅ'টোত দিবলৈ মই হাতত লোৱা জতুৱা খণ্ডবাক্য আছিলে এইকেইটাই আশা কৰিছোঁ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰ ছাত্ৰী আৰু লগতে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টোৱে সহায় কৰিব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ মই অনুৰোধ জনাইছোঁ আজিৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ